মোকালমোৱাৰ ঘোগাত পাৱাৰ গ্ৰীডক লৈ উত্তপ্ত পৰিস্থিতি, ছগৰাকীক আটক। মোকালমোৱাৰ ঘোগা অঞ্চলত পাৱাৰ গ্ৰীডৰ বিদ্যুৎ সংযোগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে কোনো ধৰণৰ আগতীয়া জাননী বা ক্ষতিপূৰণ নিদিয়াকৈ জনবসতিপূৰ্ণ অঞ্চলৰ ওপৰেৰে ৩৩,০০০ কিলোভল্টৰ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ টানিবলৈ চেষ্টা চলোৱা হৈছিল। মঙলবাৰে পাৱাৰ গ্ৰীডৰ বিষয়া কৰ্মচাৰীসকলে আৰক্ষী প্ৰশাসনৰ সহযোগত কাম আৰম্ভ কৰিবলৈ আহে যদিও একাংশ স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে হস্তক্ষেপ কৰি ৬গৰাকী লোকক আটক কৰে। হাফিজুৰ ৰহমান, মুস্তাফিজুৰ ৰহমান, মইদুল আলী, আমানুৰ ৰহমান আৰু আইজনী বিবি নামৰ ৮গৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে। আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী নীতি অনুসৰি পাবলগীয়া ক্ষতিপূৰণ আৰু জাননী নিদিয়াকৈ এনে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ লাইন স্থাপন কৰা হৈছে, যিয়ে জনস্বাস্থ্যৰ বাবে বিপদ সৃষ্টি কৰিব পাৰে। বৰ্তমান এনে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা অব্যাহত আছে। আৰু এতিয়া জিলা প্ৰশাসনে কেনেদৰে বিষয়টো সমাধান কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। তাৰমানে ইয়াতে আমাৰ পাৱাৰ গ্ৰীডৰ ফুটা কাম আৰম্ভ। আগতে আমি গম নাপাকৈ উঠিছে, কিন্তু এতিয়া তাত টানা কাম আৰম্ভ কৰিছে। কাৰণ আমি ইয়াতে অভিযোগ কাৰণে আমি চক্ৰ বিষয়ৰ জৰিয়তে DC মহোদয় কৰিছোঁ। আমি ইমান কাকতি মিলিত কৰিছোঁ, কিন্তু তেওঁলোকে মানা নাই। কাৰণে আমি আগতে এটা দাবী দিছিলোঁ আৰু তেওঁলোকৰ এক্সপাৰ্ট আহিও কৰি গৈছিল যে ইয়াতে তাতটো কেবুল দিব লাগে আৰু এটা খুঁটা এই ঘৰৰ ওপৰত আছে, খুঁটাটো আপোনাক দেখুৱাব, সেইটো মানে শিফটিং কৰিব দিছে। কিন্তু তেওঁলোকে শিফটিং কৰাটো মানা নাই আৰু এই খুঁটা পলবিলাক মানে চাৰা কৰিব দিছে, চাৰা কৰাটো মানা নাই। আমাক এতিয়া এঠাইত আবদ্ধ কৰি থৈ কিনে পুলিচ প্ৰশাসনে এতিয়া আমাক তেওঁলোকে তাত টানা কাম আৰম্ভ কৰিছে। মাটি আমাৰ ম্যাদী পাট্টাৰ মাটি। আমাৰ ধৰক এই মইনুল হক, মোক, মোৰ ল'ৰা দুটাক আৰু বাকী ৫-৬জন মানক এনেকৈ আমাৰ দৌৰে এঠাইতে মানে আমাৰ দৌৰ থৈ দিছে আৰু যাব দিয়া নাই আৰু মোক। এতিয়া আমাৰ কথা হ'লে আমি ন্যায় পাব লাগে। আমি এই মাটিৰ উপযুক্ত মূল্য বা আমাৰ যি খেতি, এই খেতিডৰা আছে চাওক, আপোনাক দেখুৱাব এই খেতিবিলাক চব খচি কিনে নষ্ট কৰি দিছে আৰু সেইবিলাক ৰোৱাবিলাক দেখুৱাব। সেই ৰোৱা পুতিছে ইমান কষ্ট কৰি ৰমজান মাহত, সেইবিলাক খচি পেলাই কিনে নষ্ট কৰি দিছে। লোৱা নাই ৰাতি চুৰৰ দৰে পুতি থৈ যায় লকডাউনৰ সময়তে। সেই সময়ত মানুহ ওলাব নোৱাৰে, আমি খুটা পুতি থৈ গৈছে, আমি গম নাপাওঁ। মোকালমোৱাৰ ঘোগাত পাৱাৰ গ্ৰীডক লৈ উত্তপ্ত পৰিস্থিতি, ছগৰাকীক আটক। মোকালমোৱাৰ ঘোগা অঞ্চলত পাৱাৰ গ্ৰীডৰ বিদ্যুৎ সংযোগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে কোনো ধৰণৰ আগতীয়া জাননী বা ক্ষতিপূৰণ নিদিয়াকৈ জনবসতিপূৰ্ণ অঞ্চলৰ ওপৰেৰে ৩৩,০০০ কিলোভল্টৰ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ টানিবলৈ চেষ্টা চলোৱা হৈছিল। মঙলবাৰে পাৱাৰ গ্ৰীডৰ বিষয়া কৰ্মচাৰীসকলে আৰক্ষী প্ৰশাসনৰ সহযোগত কাম আৰম্ভ কৰিবলৈ আহে যদিও একাংশ স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে হস্তক্ষেপ কৰি ৬গৰাকী লোকক আটক কৰে। হাফিজুৰ ৰহমান, মুস্তাফিজুৰ ৰহমান, মইদুল আলী, আমানুৰ ৰহমান আৰু আইজনী বিবি নামৰ ৮গৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে। আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী নীতি অনুসৰি পাবলগীয়া ক্ষতিপূৰণ আৰু জাননী নিদিয়াকৈ এনে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ লাইন স্থাপন কৰা হৈছে, যিয়ে জনস্বাস্থ্যৰ বাবে বিপদ সৃষ্টি কৰিব পাৰে। বৰ্তমান এনে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা অব্যাহত আছে। আৰু এতিয়া জিলা প্ৰশাসনে কেনেদৰে বিষয়টো সমাধান কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। তাৰমানে ইয়াতে আমাৰ পাৱাৰ গ্ৰীডৰ ফুটা কাম আৰম্ভ। আগতে আমি গম নাপাকৈ উঠিছে, কিন্তু এতিয়া তাত টানা কাম আৰম্ভ কৰিছে। কাৰণ আমি ইয়াতে অভিযোগ কাৰণে আমি চক্ৰ বিষয়ৰ জৰিয়তে DC মহোদয় কৰিছোঁ। আমি ইমান কাকতি মিলিত কৰিছোঁ, কিন্তু তেওঁলোকে মানা নাই। কাৰণে আমি আগতে এটা দাবী দিছিলোঁ আৰু তেওঁলোকৰ এক্সপাৰ্ট আহিও কৰি গৈছিল যে ইয়াতে তাতটো কেবুল দিব লাগে আৰু এটা খুঁটা এই ঘৰৰ ওপৰত আছে, খুঁটাটো আপোনাক দেখুৱাব, সেইটো মানে শিফটিং কৰিব দিছে। কিন্তু তেওঁলোকে শিফটিং কৰাটো মানা নাই আৰু এই খুঁটা পলবিলাক মানে চাৰা কৰিব দিছে, চাৰা কৰাটো মানা নাই। আমাক এতিয়া এঠাইত আবদ্ধ কৰি থৈ কিনে পুলিচ প্ৰশাসনে এতিয়া আমাক তেওঁলোকে তাত টানা কাম আৰম্ভ কৰিছে। মাটি আমাৰ ম্যাদী পাট্টাৰ মাটি। আমাৰ ধৰক এই মইনুল হক, মোক, মোৰ ল'ৰা দুটাক আৰু বাকী ৫-৬জন মানক এনেকৈ আমাৰ দৌৰে এঠাইতে মানে আমাৰ দৌৰ থৈ দিছে আৰু যাব দিয়া নাই আৰু মোক। এতিয়া আমাৰ কথা হ'লে আমি ন্যায় পাব লাগে। আমি এই মাটিৰ উপযুক্ত মূল্য বা আমাৰ যি খেতি, এই খেতিডৰা আছে চাওক, আপোনাক দেখুৱাব এই খেতিবিলাক চব খচি কিনে নষ্ট কৰি দিছে আৰু সেইবিলাক ৰোৱাবিলাক দেখুৱাব। সেই ৰোৱা পুতিছে ইমান কষ্ট কৰি ৰমজান মাহত, সেইবিলাক খচি পেলাই কিনে নষ্ট কৰি দিছে। লোৱা নাই ৰাতি চুৰৰ দৰে পুতি থৈ যায় লকডাউনৰ সময়তে। সেই সময়ত মানুহ ওলাব নোৱাৰে, আমি খুটা পুতি থৈ গৈছে, আমি গম নাপাওঁ। নিউজ এক্সপাৰ্ট আছাম ফ্ৰণ্ট।